তোমালোকৰ ইন্ডেক্স পৰীক্ষা চলি আছে আৰু এইখন হৈছে আৰবিক কুৱেশ্যন পেপাৰ ক্লাছ 9 তোমালোকে চাব পাৰিবা যেহেতু তোমালোকে প্ৰথম আৰবি লৈছা গতিকে আগৰ কুৱেশ্যন পেপাৰ চোৱাটো অত্যন্ত প্ৰয়োজন সো সেয়েহে মই কুৱেশ্যন পেপাৰখন তোমালোকৰ লগত শ্বেয়াৰ কৰিছো লগতে তোমালোকক জনাব বিচাৰে ছাত্ৰ-ছাত্ৰীসকল আমাৰ এটা অনলাইন টিউচন চলি আছে মাত্ৰ 99 টকাতে পঢ়িব পাৰিবা তোমালোকে 405 টকা দি আৰু অনলাইন মানে তোমালোকে অফলাইন টিউচন লোৱাৰ কোনো প্ৰয়োজন নাথাকে ঘৰতে বহি তোমালোকে অনলাইন টিউচনৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা মাত্ৰ 99 টকাত মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ চাৰিওটা বিষয় পঢ়োৱা হয় গতিকে কোনো ছাত্ৰ-ছাত্ৰী ইচ্ছুক হয় তেতিয়াহ'লে তোমালোকে SMS কৰি জয়েন হ'ব পাৰিবা যিটো হোৱাটছআপ নম্বৰ দেখা পাইছা এই নম্বৰটোত SMS কৰিবা বা তোমালোকে ফোন কৰিবও পাৰিবা এতিয়া আৰবী প্ৰশ্নখন কি আছে ফুল মাৰ্কস 50 টাইম আছে 2 ঘণ্টা উত্তৰ দিয়া যিকোনো পাঁচটা আলিফক কেতিয়া হামজা বুলি কোৱা হয় হৰকত বা স্বৰ চিহ্ন কেইটা হৰকত কেইটাৰ আৰবী নাম কি সাকিন কাক বোলে স্বৰবৰ্ণ কেইটা আৰু কি তনবিন কাক বোলে ইয়াৰ অৰ্থ কি সাদ্দা কাক বোলে তাৰ পিছত নেক্সট চোৱা ছাত্ৰ আৰবী বহুদিন ধৰি চোৱা নাই সো আৰবী স্পেলিং বিলাক ভুল হ'ব পাৰে সেইকাৰণে মই আৰবীটো পঢ়ি দিয়া নাই তোমালোকে নিজে চোৱা যে আৰবী বৰ্ণমালা কেইটা আৰু কি ঠিক আছে তোমালোকে যেটো জানা তোমালোকে পঢ়ি আছা তোমালোকে নিজে পঢ়ি লোৱা যেটো আৰবী ভালে কেদিন চোৱা হোৱা নাই তো স্পেলিং বিলাক মাততে অলপ উচ্চাৰণ বিলাক খেলিমেলি হ'ব পাৰে সেইকাৰণে মই মাতি দিয়া নাই তোমালোকে নিজে পঢ়া কি আছে অসমীয়ালৈ অনুবাদ কৰিব দিছে নেক্সট হৰফে সমচিয়াৰ আৰু হৰফে কামৰিয়াত কাক বোলে এটাকৈ উদাহৰণ দিয়া ভাঙা আৰু জোৰা লগোৱা তাৰপিছত দিয়া আছে নেক্সট শব্দবোৰ লিখা আৰু স্বৰ চিহ্ন লগোৱা শব্দ থকা স্বৰ চিহ্ন নিশ্চিত কৰি ইয়াৰ আগৰ আখৰত ব্যৱহাৰ কৰি আখৰত ব্যৱহৃত স্বৰ চিহ্নৰ নাম লিখা নেক্সট হল বচন পৰিৱৰ্তন কৰা আৰবীলৈ অনুবাদ কৰা তোমাৰ নাম কি মোৰ নাম ৰহিমা তুমি কোন ক্লাছ পঢ়া কিতাপখন নতুন ঈদৰ কাছিজন ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে পাৰিছা তোমালোকে যদি ভালদৰে পঢ়ি আছা আৰু তোমালোকে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ যদি টান পোৱা তেতিয়াহ'লে কোনো চিন্তা কৰিব নালাগে আমাৰ লাইভ ক্লাছ হয় সম্পূৰ্ণ নোটছ বিলাকো দিয়া হয় গতিকে সোনকালে অনলাইন ক্লাছত জয়েন হৈ লোৱা এতিয়াই জয়েন হৈ লোৱা তেতিয়াহ'লে সুবিধা হ'ব মাত্ৰ 599 টকাত বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা আৰু যদি মাহেলী 99 টকা দিয়ে তেতিয়াহ'লে এমাহ ধৰি পঢ়িব পাৰিবা ঠিক আছে বাই